উদ্যোগত অনুষ্ঠিত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানৰ এই পৰম পবিত্ৰ স্থলীত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাবান্ধ সমস্ত ব্ৰজধামৰ গোপী সদৃশ মাতৃস্বৰূপা আই সমস্ত দেশ তথা জাতিৰ অগ্ৰণী সেনানী স্বৰূপ পৰীক্ষিত সদৃশ যুৱক সমস্ত ৰুক্মিণী আৰু সীতা সদৃশ যুৱতী সমস্ত আৰু প্ৰহ্লাদ ধ্ৰুৱ কপিল সদৃশ কণ ভাইটি ভণ্টি শিশু ভক্তসকল জয় জয়তে আমি আপোনালোকক মহামহন্তৰ দুঘানী অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তিভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আদৰণি সমিতিৰ সভাপতি প্ৰমুখ কৰি সম্পাদক বাগদানা তথা সমূহ উদ্যোক্তাসকলক আমাক ৰাস্তাৰ পৰা আগবঢ়াই আনি আতিথ্য কৰি সুন্দৰকৈ আপ্যায়ন কৰোৱা পৰম সন্মানীয় মই আগতেও তেখেতৰ গৃহলৈ আহিছোঁ আমাৰ ৰবীন গগৈ বাগদানা তথা পৰিয়ালবৰ্গ এৰা সমস্তকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। সকলোলৈকে আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাই আমি আজি এটা কথা আপোনালোকক ক'ব ওলাইছোঁ যে আজিৰ পৰা কেইদিনমান আগতে আপোনালোকৰে আদৰণি সমিতিৰ উদ্যোক্তা সন্মানীয় খনীন্দ্ৰ বাগদানাই আমাক যোগাযোগ কৰি কৈছিল যে আপোনালোকৰ যোগেদি যদি পাৰে আমাকো অকণমান আপুনি সেৱা ধৰিবই লাগিব। আমি বোলো বৰ ভাল, আমি আপোনালোকৰ চৰণ সেৱা ধৰি দুটামান কথা জানিবৰ কাৰণে বুজিবৰ কাৰণে শিকিবৰ কাৰণে যদি সুযোগ আৰু সুবিধাকণ পাওঁ তেতিয়া আমাতকৈ সুখী আৰু কোনো নহ'ব। যেতিয়া আমি সন্মতি প্ৰদান কৰিলোঁ লগে লগে উদ্যোক্তা মণ্ডলীয়ে খুব সুন্দৰকৈ বেনাৰ পোষ্টাৰ লগাই প্ৰচাৰ কৰিলে যে আমাৰ ইয়ালৈ বিশ্বনাথৰ পৰা এজন ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক আহিব। এতিয়া আমি আপোনালোকক এটা কথা কওঁ, আপোনালোকে যেতিয়া গম পালে যে শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি ইমান সুন্দৰ সুন্দৰ ভকতেৰে পৰিপূৰ্ণ জিলাখনৰ ওচৰতে থকাৰ পিছতো বিশ্বনাথৰ পৰা নিমন্ত্ৰণ কৰিছে যেতিয়া নিশ্চয় বাপজনে বহু কথা আমাক নজনা কথা কৈ যাব, নুবুজা কথা কৈ যাব, নিশিকা কথা শিকাই যাব। কিন্তু আমি আপোনালোকৰ আৰম্ভণিতে এটা কথা কওঁ যে আমি এজন পথৰ দাবী দুবৰী সদৃশ নিশিক সেৱক, ভগৱন্ত ভকতৰ সেৱা কৰি ভাল পাওঁ। ভাগৱতৰ যোগেদি সাধ্যানুসাৰে যিকণ ভগৱন্তই কৃপা কৰে চৰ্চাৰ যোগেদি আপোনালোকৰ লগত অকণমান আলোচনা কৰিবলৈ যত্ন কৰোঁ আৰু সেই লক্ষ্যৰে আজি আহি আপোনালোকৰ মাজত উপস্থিত হৈ আপোনালোকে দিয়া দায়িত্ব পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যদিও আমি ক্ষমাৰ প্ৰাৰ্থী যে আমাৰ স্বাস্থ্যটো যোৱাকালিৰ পৰা একেবাৰে বেয়া, গেছ আৰু জ্বৰ এই দুটাই এনেকুৱাকৈ আক্ৰান্ত কৰিছিল
যে মেডিকেললৈ যাব লগা ধৰণৰ পৰিস্থিতি হৈছিল। তাৰ পিছতো ভকত ভগৱন্তকে সাক্ষী কৰি নাযাওঁ বুলি ভাবিও যাম বুলি সন্মতি জনোৱাৰ কাৰণে আপোনালোকৰ মহাভকতৰ আশীৰ্বাদ আছে হেতুকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আহি পালোহি। যদিও পলম হ'ল তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ আৰু অকণমান বিষয়বস্তুখিনি ক'বলৈ আগবাঢ়িছোঁ। সেই কথা হ'ল আমি আপোনালোকৰ চৰণত সেৱা জনাই এটা কথা কওঁ, এই মহাভাগৱত 12টা স্কন্ধ 335টা অধ্যায় 5,96,000 শব্দ 10টা লক্ষণ। ইয়াৰে আজি আপোনালোকে তৃতীয় স্কন্ধৰ সৃষ্টিৰ পৰিগাথাখিনি আৰম্ভ কৰিছোঁ। আচলতে আমি আপোনালোকক অনুৰোধে জনাম, আবেগ দিয়াৰ ধৃষ্টতা নাই যে এই ভাগৱতৰ অনুষ্ঠানত যিহেতু সকলো শ্ৰেণীৰ বাবাই উপস্থিত থাকে, সেইকাৰণে পাঠভাগ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি অকণমান চিন্তা চৰ্চা কৰিব লাগে যে আমি মূৰৰ পৰাই যে পঢ়িব লাগিব বুলি কোনো কথা নাই। তৃতীয় স্কন্ধটো এনেকুৱা কিছু অধ্যায় আছে যিখিনি দ্বাৰা আইমাতৃসকলৰ লগতে উঠি অহা প্ৰজন্ম যথেষ্ট উপকৃত হ'ব। যেনে কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা, মাতৃ দেৱহতী ভক্তি জ্ঞান, এইসমূহ আমি ল'ৰা ছোৱালীয়ে চৰ্চা আৰু আলোচনাৰ বিষয়বস্তু হিচাপে ল'ব লাগে, যাৰ দ্বাৰা সকলোৰে উপকাৰ হয়। বাৰু যি নহওক, এতিয়া আপোনালোকে প্ৰথমৰ পৰাই আৰম্ভ কৰিলে তৃতীয় স্কন্ধ আৰু এই বিষয়বস্তুখিনি ইতিমধ্যে বৰাহৰ পৃথিৱী উদ্ধাৰ এই সৃষ্টি তত্ত্ব অতি সুন্দৰকৈ প্ৰকাশিত হৈছে। কিন্তু তাৰ আগতে আমি এটা কথা উপলব্ধি কৰিব লাগিব যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, উজনিৰ পৰা নামনিলে, পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ এনেকুৱা এটা দিন নাই য'ত নেকি এনেকৈ ভাগৱত পাঠ চৰ্চা বা অখণ্ডভাৱে হোৱা নাই। কিন্তু ডাঙৰ কথা এই যে প্ৰতিদিনে যে অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে ভাগৱত পাঠ আৰু চৰ্চাৰ অনুষ্ঠানসমূহ হৈ আহিছে, এয়া আমাৰ সমাজখন তথা মানৱ জাতিৰ কাৰণে শুভ লক্ষণ। কিন্তু যদি আমি ইয়াক কেৱল আনুষ্ঠানিকতাৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছোঁ বোলে বছৰত এটা অনুষ্ঠান পাতিব লাগে, ভাগৱতৰ উৎসৱ কৰিব লাগে আৰু শেষ হ'লেই ঘৰলৈ গৈ আকৌ পুনৰ অহা বছৰলৈ পাতিম বুলি অপেক্ষাত থাকিব লাগে, তেতিয়া কিন্তু ভাগৱতে আমাক ক্ৰিয়া নকৰিব। ভাগৱতক উৎসৱৰ পৰা উদ্ভৱলৈ ৰূপান্তৰ কৰিব লাগিব। আমি ইজনে সিজনক এই ভাগৱতৰ জ্ঞানেৰে প্ৰভাৱান্বিত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু তাৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব যে ভাগৱত আমি কিয় শুনিব লাগিব। তাৰ কাৰণে আমি কাৰ ওচৰলৈ যাব লাগিব? পৰীক্ষিত ৰজাৰ ওচৰলৈ যাব লাগিব, যিজনে কি কৰিলে দিনে শুনি সুখে তৰিলা নিপতি ঘোৰ কলি যুগে আত পৰে না গতি। যে ভাগৱত পৰীক্ষিত ৰজাই এদিন নহয়, দুদিন নহয়, কেইদিন শুনিলে? 7 দিন। 7 দিন ভাগৱত শুনি তেওঁ নিজৰ জীৱন পৰিৱৰ্তন কৰি দিলে। মৰিবলৈ যোৱা পৰীক্ষিতে
শুকদেৱৰ যোগেদি ভাগৱত শুনি ভয় বিনাশ কৰি তৰণৰ পথ প্ৰাপ্ত কৰিলে। এতিয়া আপুনি আমিও সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটো এই 7 দিনত কলিযুগত ভাগৱত শুনি নামমুখী হোৱাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। আৰু তাৰ কাৰণে এয়া পদবন্ধে কৈছে যে ভগৱন্তই বৰাহ ৰূপ ধাৰণ কৰিছে। এই ৰূপৰ যোগেদি তেওঁ গভীৰ আশ্চৰ্যতা প্ৰকাশ কৰি অলৌকিক লীলা অতি সুন্দৰকৈ দেখুৱাবলৈ যত্ন কৰিছে। আৰু যি লীলা দেখা পায় স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা অতি চমৎকৃত বা আচৰিত হৈ পৰিছে। গতিকে এইখিনিলৈকে আমাক কথাখিনি অৱতাৰণা কৰিছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম আৰু পৰ্যায়ক্ৰমে আলোচনা কৰি যাম। কৃষ্ণ।